আগন্তুক 2024 চনত হ'বলগীয়া অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত 73 নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে মনস্থ কৰিছে এগৰাকী নতুন মুখৰ প্ৰাৰ্থী। উচ্চ শিক্ষাৰে শিক্ষিত স্নাতকোত্তৰ HRM তথা বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কৰ্মৰত বিশিষ্ট সমাজসেৱক বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত শিমলুগুৰি কমলপুৰৰ যুৱ নেতা নৱজিৎ বৰাই ইতিমধ্যে ৰাইজৰ মাজত সোমাই পৰিছে। প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাৰ পৰাও আশীৰ্বাদ গ্ৰহণ কৰি সমাজসেৱক নিজকে উৎসৰ্গিত কৰিছে নৱজিৎ বৰাই। সমষ্টিৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ সকলো ৰাইজৰ মাজত সোমাবলৈ চেষ্টা অব্যাহত ৰাখিছে যুৱ নেতাগৰাকীয়ে। দেখা পোৱা গৈছে সমষ্টিৰ একাংশ ৰাইজেও আদৰি লৈছে যুৱ নেতা নৱজিৎ বৰাক। বিপদৰ সময়ত বিপদগ্ৰস্ত ৰাইজৰ মাজত উপস্থিত হ'বলৈ চেষ্টা কৰিছে যুৱ নেতাগৰাকীয়ে। আগন্তুক 2024 সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বাবে নিৰ্বাচিত অৱতীৰ্ণ হৈ ৰাইজৰ বাবে সেৱা কৰাৰ মনস্থ কৰিছে যুৱ নেতা নৱজিৎ বৰাই। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। আগন্তুক হ'ব লগা বিধানসভা নিৰ্বাচনত বিহপুৰীয়াৰ জনপ্ৰতিনিধিজন আপোনালোকক কেনেকুৱা হোৱাটো বিচাৰে? হয়, আমাৰ বিহপুৰীয়া বিধানসভা সমষ্টি আগন্তুক 2024 চনৰ বিধানসভাৰ কাৰণে আমাৰ এজন শিক্ষিত যুৱক হিচাপে আমাৰ নৱজিৎ ছাৰক আমি প্ৰতিদ্বন্দ্বিতা হিচাপে আমি বিচাৰোঁ। আৰু আমাৰ চাপৰি অঞ্চলৰ যিমানখিনি সমস্যা, এই সমস্যা ভৱিষ্যতে যাতে ছাৰে আমাৰ প্ৰতিনিধি হিচাপে পিছত যদি আমাৰ সফলতা হয় পিছত চাবগৈ বুলি আমি নৱজিৎ ছাৰক আমি ছাপোৰ্ট কৰিছোঁ। নৱজিৎ বৰা জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, নৱজিৎ বৰা জিন্দাবাদ। 73 নং বিহপুৰীয়া সমষ্টিত বহু প্ৰত্যাহ্বান। 24ৰ বাবে আপুনি কিদৰে সাজু হৈছে? আপোনালোকে পঞ্চায়ত ইলেকশ্যন দেখিলে আমাৰ ইয়াত ভোটৰ টোটেল পাৰ্চেণ্টেজটো বাঢ়িছে আৰু বিভিন্ন জাতি জনগোষ্ঠী একগোট হৈ সন্মিলিতভাৱে থকা এইটো এটা সমষ্টি, এটা ঐতিহাসিক সমষ্টি, 12 বৈষ্ণৱৰ জন্মস্থান আৰু সকলো জাতি জনগোষ্ঠীৰ যি সাতামপুহীয়া সম্প্ৰীতি এনাজৰীডাল পুনৰবাৰ সুদৃঢ় কৰাৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠী যাতে সম অধিকাৰ, সমমৰ্যাদা, সমবিকাশৰ স্বাৰ্থত, সৰ্বাংগীন বিকাশৰ স্বাৰ্থত এইবাৰ সকলো ৰাইজ 24ৰ কাৰণে মানুহে মাৰ বান্ধি থিয় হৈছে। পঞ্চায়ত ইলেকশ্যনটো কেৰেপ নকৰি সকলোৱে কঁকালত টঙালি বান্ধিছে, মনত দৃঢ়তাৰে একগোট হৈ 24ৰ যি আহিবলগীয়া নিৰ্বাচন, এই নিৰ্বাচনত কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাই গৌৰৱ গগৈৰ নেতৃত্বত 24ত অসমত হ'ব লগা যি চৰকাৰ, এই চৰকাৰৰ যে অংশীদাৰিত্ব ইয়াৰ পৰা হ'ব, ইয়াৰ উপস্থিতিয়ে ইয়াকে প্ৰমাণ কৰি দেখাইছে।